নমস্কাৰ। আজি আৰু এটা অন্য ভিডিঅ'লৈ লৈ আহিছোঁ। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত আৰু এটা কথা উল্লেখ হৈ আছে যে জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ পূৰ্বে 7ডালকৈ কামিহাড় ভাঙিছিল। কিন্তু ছিংগাপুৰৰ যিটো পষ্টমৰ্টম ৰিপৰ্ট দাখিল কৰিছে তাত এনেকৈ আছে যে জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্ট মতে পিছফালত পিছমূৰত এটা আঘাত আছে আৰু 7ডালকৈ কামিহাড় ভাঙিছে। কিন্তু তাত এনেকৈও বস্তুটো উল্লেখ কৰিছে যে যেতিয়া জুবিন গাৰ্গ পানীত ডুবিছিল উঠাই আনি যে CPR দিয়া বুলি কয়, CPR যিজনে CPR দিছিল হয়তো বেছি প্ৰেছাৰ পৰি হাড় ভাঙিছিল আৰু CPR দিব নাজানিলেও এই হাড় ভাঙিব পাৰে। সেইটো সিহঁতে উল্লেখ কৰিছে পষ্টমৰ্টম ৰিপৰ্টত। পিছমূৰত যিটো আঘাত আছিলে সেই আঘাতটোৰ কথাটোত এনেকৈ কৈছিল যে হয়তো পানীৰ পৰা তুলি আনোতে ক'ৰবাত খুন্দাও খাব পাৰে বা ক'ৰবাত লাগিব পাৰে, তেনেকুৱাই কি আছিল আঘাতৰ ব্লাডটো স্কিনৰ তলতহে আছিল, ব্ৰেইনৰ ফালে যোৱা নাছিলে। সেইটোৰ কাৰণে সিহঁতে কৈছে যে এইটো প্ৰচণ্ড আঘাত নহয়। আৰু কামিহাড়ৰ ক্ষেত্ৰত কৈছিলে কি যে এইটো কোনোবাই যেতিয়া CPR দিছিলে CPR দিওঁতে অকণমান প্ৰেছাৰটো হয়তো বেছি পৰিছিল, তেনেকৈ ভঙা বুলি সিহঁতে উল্লেখ কৰিছে। কিন্তু আমাৰ ইয়াতে এতিয়া এইটো কথাত বহুত বেলেগ ধৰণে ওলাই আছে। কিন্তু মই কোৱা কথাখিনি হৈছে কি এইটো ছিংগাপুৰৰ পষ্টমৰ্টম ৰিপৰ্টৰ ওপৰতহে মই কথাটো কৈছোঁ। মই ইমানখিনি গম পাইছোঁ। আৰু ইয়াৰ মাজত আৰু এটা কথা কওঁ, ছিংগাপুৰত অসম এছ'চিয়েশ্যনৰ এজনী ছোৱালী আছিলে। সেই ছোৱালীজনী অমৃতপ্ৰভাৰ লগত আছিলে। তাইক যেতিয়া SIT-য়ে সোধপোছ কৰিছিলে তেতিয়া তাই ষ্টুডেণ্ট বুলি কৈছিল। আচলতে তাই কিন্তু ষ্টুডেণ্ট নহয়, তাই এটা চাকৰি কৰি আছে। এইটো এটা মিছা মাতিছে। কিন্তু এই মিছাবোৰ যেতিয়া ওলাই আহিল আচল সত্যবিলাক এতিয়াহে প্ৰকাশ পাব বুলি আমি আশাবাদী। এতিয়া ইয়াত কথাটো উল্লেখ কৰিছে যে 5জনে হত্যা কৰিছিল। কৰা বুলি কিয় ক'লে কথাটোত এতিয়া কৈ আছোঁ। কথাটো হ'ল কি জুবিন গাৰ্গৰ পষ্টমৰ্টম ৰিপৰ্টত তেজত আৰু পেচাবৰ নমুনাত বহুত বেছি ধৰণৰ ইথাইনেল পাইছিল। আৰু সেইটো ইথাইনেল বেছি পৰিমাণে কেতিয়া পায়, অত্যাধিক মদ খাইছিল। ইমানখিনি মদ খোৱা মানুহ এজনক যে পানীলৈ লৈ গ'ল, পানীত কিয় নিলে, কিবা এটা সিহঁতৰ টাৰ্গেট কিবা হত্যা কৰাৰে টাৰ্গেট আছিল নেকি, সেইটোৰ ওপৰতহে এই 5জনক হত্যাকাৰী হিচাপে উপস্থাপন কৰিছে। এতিয়া এইখিনি তদন্ত চলিব। তদন্তৰ শেষত কি ওলাব ৰাইজসকলে গম পাব। আৰু মই যিখিনি কথা যিটো সত্য কথা মই জানিম আৰু সেইখিনি আপোনালোকক মই প্ৰতিটো ভিডিঅ'তে দি থাকিম। গতিকে মোৰ চেনেলটো চাই থাকিব আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।